গৰুখুটিৰ গিৰগাঁৱৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। অসমলৈ গিৰগাঁও অনা কাৰ্যৰ সৈতে জড়িত সকলোকে তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। সমগ্ৰ বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ কথাও উল্লেখ কৰে লুৰিণে। লখিমপুৰত প্ৰশাসনে চলোৱা উচ্ছেদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া লুৰিণজ্যোতিৰ। চৰকাৰে এটা নিন্দনীয় গৰিহণাযোগ্য কাম কৰিছে। কঠিয়াত বুলডোজাৰ চলোৱা কাৰ্যৰ জৰিয়তে চৰকাৰে খিলঞ্জীয়াৰ স্বাভিমানক আঘাত সানিছে। সৰ্বসাধাৰণ লোক থকা ঠাইত বুলডোজাৰ চলাইছে, কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীয়ে লোৱা মাটিত জয়ন্ত মল্লৰ পত্নীয়ে লোৱা মাটিত বুলডোজাৰ কেতিয়া চলাব বুলি প্ৰশ্ন লুৰিণজ্যোতিৰ। বিৰোধী ঐক্য প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰতো লুৰিণজ্যোতিৰ মন্তব্য, বিজেপিক পৰাভূত কৰিবলৈ হ'লে বিৰোধী দলকেইটাই মিত্ৰতাৰ বাহিৰে গত্যন্তৰ নাই। মিত্ৰতাৰ বাবে কি আলোচনা কৰিছে সেই সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰিলে লুৰিণজ্যোতি গগৈয়ে। বিৰোধী দলসমূহৰ মাজত মেৰু বিভাজন হ'লে ইয়াৰ লাভালাভ বিজেপিয়ে ল'ব। গতিকে আলোচনা চলি আছে আৰু গৌৰৱ গগৈয়েও সন্মতিসূচক ইংগিত প্ৰদান কৰিছে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে তেজপুৰ আৰু নলবাৰীত ৭০ বিঘাৰো অধিক ভূমি ক্ৰয় কৰা বিষয়টোৰ প্ৰতিক্ৰিয়া লুৰিণজ্যোতিৰ। আনহাতে টিহু মহাবিদ্যালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অধ্যক্ষৰ আসনত বহি থকা এখন ফটোক কেন্দ্ৰ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে। শিক্ষক সমাজৰ প্ৰতি শ্ৰদ্ধাশীল নোহোৱা মুখ্যমন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ অন্য মন্ত্ৰীসকলেও শিক্ষক সমাজৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰি পৰম্পৰা সংস্কৃতিক ভৰিৰে মোহাৰি পেলাইছে। তেজপুৰত ৩৬ বিঘা আৰু নলবাৰীত বাকী মাটি সব মিলাই ৭০ বিঘাতকৈ বেছি মাটি, আৰু আনকি এই মাটিবোৰৰ কথা আহোঁতে দেৱোত্তৰ মাটি যিবোৰ দৌল দেৱালয় মানে দেৱালয় যিবোৰ আছে তাৰো মাটি অধিগ্ৰহণ কৰাৰ খবৰ আহিছে। তথ্যবোৰ লাহে লাহে আহিব, কিন্তু কেইবাটাও বিষয় আপোনালোকে উত্থাপন কৰিছে। মূল বিষয়টো হ'ব, আমি ভাবোঁ যে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ, কাৰণ বিষয়টোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জড়িত। বিষয়টোৰ লগত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড NDDB বুলি যাক কোৱা হয় তেওঁলোক জড়িত, কাৰণ তেওঁলোকৰ লগত চুক্তি স্বাক্ষৰ কৰা হৈছিলে কলাক্ষেত্ৰত, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। সেই সময়ৰ কৃষি মন্ত্ৰী বা ভেটেনেৰী ডিপাৰ্টমেণ্টৰ বিভাগীয় মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বা তেওঁৰ লগত স্বাক্ষৰ হৈছিলে। হোৱাৰ পাছত এই গিৰগাঁওবোৰ অসমলৈ অনাৰ ৩০০ গিৰগাঁও অনাৰ সিদ্ধান্ত হৈছিল। গতিকে গোটেই বিষয়টো যিহেতু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডটো কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা, আৰু ইয়াৰ যিগৰাকী অধ্যক্ষ সেইগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তেওঁৰ সম্বন্ধীয় মানুহ, আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী এখন বোৰ্ডৰ উপদেষ্টা। গতিকে যেতিয়া মানে তদন্ত হ'ব, তদন্ত অসমত কোনোবা এখন আয়োগ বনাই দি তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ব, কাৰণ নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডৰ কথাটো যিহেতু জড়িত হৈ আছে, MOU তেওঁলোকৰ লগত স্বাক্ষৰ কৰা হৈছিল। সেইকাৰণে প্ৰধানমন্ত্ৰী ইণ্টাৰভেনশ্যনটো বিচাৰি আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আমাৰ দলৰ ফালৰ পৰা, আৰু মন্ত্ৰীগৰাকীক তদন্ত CBI তদন্ত কৰক বা উচ্চ পৰ্যায়ৰ যি সংস্থাই তদন্ত কৰক, কৰাৰলৈকে জয়ন্ত মল্ল বৰুৱাক যাতে মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰখা হয় সেই দাবীও উত্থাপন কৰিছোঁ। কাৰণ যিবোৰ প্ৰশ্ন আমি উত্থাপন কৰিছোঁ, এটা প্ৰশ্নৰো আপোনালোকে কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়া নাই। টুলুঙা কথা যিবোৰ প্ৰশ্ন, যে গিৰগাঁও কিনিবৰ কাৰণে ৩০০ গিৰগাঁও কিনিবৰ কাৰণে সিদ্ধান্তটো কোনখন বোৰ্ডৰ অধীনত লোৱা হৈছিল। গৰুখুটিত গিৰগাঁও পুহিলে গিৰগাঁৱে বেছি গাখীৰ উৎপাদন কৰিব বুলি বিশেষজ্ঞৰ প্ৰতিবেদন আছেনে? আমাৰ প্ৰশ্ন। গিৰগাঁও পুহিবৰ কাৰণে গৰুখুটিৰ যিটো পাৰিপাৰ্শ্বিকতা, এনভাইৰনমেণ্টটো উপযুক্ত হয় নে নহয়, তাৰ যিটো বিশেষজ্ঞ প্ৰতিবেদন আছেনে নাই, সেইখন বিশেষজ্ঞ প্ৰতিবেদন মুখ্যমন্ত্ৰী ৰাজহুৱা কৰিব লাগে। তাত গোহালি নথকাকে কিয় গিৰগাঁও সেইটো সময়ত কিনিলে? মুখ্যমন্ত্ৰীয়ে কৈছে যে গাই মৰাৰ কাৰণে তাৰ পৰা তেওঁলোকে জনপ্ৰতিনিধিক ৯০জনী গিৰগাঁও দিছে। জয়ন্ত মল্ল বৰুৱা আৰু গৰুখুটিৰ অধ্যক্ষৰ দায়িত্বত থকা পদ্ম হাজৰিকাই কৈছে যে ৰঙিয়া ৰেলৱে ষ্টেচনৰ পৰাই গিৰগাঁও দিয়া হৈছে, আৰু পদ্ম হাজৰিকাই কৈছে যে গৰুখুটিৰ প্ৰকল্পৰ কাৰণে গিৰগাঁও অনা হোৱা নাই। কথাবোৰ অমিল আছে। আৰু কৈছে যে গিৰগাঁওবোৰে গাখীৰ দিয়া নাই, আৰু হাল বোৱা গাইও আনা বুলি তেওঁলোকে কৈছে, তাৰমানে বলদো অনা বুলি কৈছে। তাৰমানে এইটো এটা ব্যাপক কেলেংকাৰী। ইয়াৰ আগত আৰু এটা কথা জড়িত হৈ আছে, ৫০ লাখ টকা ৰাজসাহায্য।
50 লাখ টকা ডায়েৰী ফাৰ্মৰ নামত ৰাজসাহায্য পাইছে, এইটো জয়ন্ত মল্ল বৰুৱাও পাইছে, সিদ্ধাৰ্থ ভট্টাচাৰ্যও পাইছে। এইটো আপোনালোকে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাটো পাহৰি গৈছে, সেইটো আনিব লাগে। তাৰমানে তদন্ত আঁতৰলৈ সকলো আহিব লাগে, কেনেকে ৰাজসাহায্য পায়। আজি 1250 টকা অৰুণোদয় আঁচনি পাবৰ কাৰণে হাহাকাৰ পৰিৱেশ পৰিস্থিতি। তেওঁলোকক উৎপাদনক্ষম কৰি 50 লাখ টকা ৰাজসাহায্য পাব পৰাকে চৰকাৰে বনোৱা নাই, কিন্তু মুখ্যমন্ত্ৰীৰ পত্নী, তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ পত্নীক, তেওঁলোকক কাৰোবাক নিজৰ পত্নীক 10 কোটি ৰাজসাহায্য দিছে। যদিও আপোনালোকৰ ব্যাপক মানে গোটেই বাতৰিটো পৰিৱেশন কৰিলে, আমিও প্ৰতিবাদ কৰিলো, ৰাজসাহায্যটো নলওঁ বুলি মুখ্যমন্ত্ৰী পত্নীয়ে ক'লে। এতিয়া আকৌ আহিছে আগৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীৰ কথা, আহিছে জয়ন্ত মল্ল বৰুৱাই 50 লাখ টকা পোৱা কথা। এই গোটেই কথাবোৰ যেতিয়া আমি উত্থাপন কৰিছো, মুখ্যমন্ত্ৰীয়ে এটাও কথা উত্তৰ নিদি গোটেই বিষয়টো তেওঁ গৰু মাংস গাহৰি মাংসলৈ ঠেলিব খুজিছে। মৌলিক প্ৰশ্নবোৰ য'ত অনিয়ম হৈছে, দুৰ্নীতি হৈছে, কেলেংকাৰী হৈছে, আৰু এই প্ৰশ্নবোৰ আপোনালোকে যেতিয়া সুধিবলৈ গৈছে, আপোনালোকক তেওঁলোকে ধৈৰ্যৰ বান খোল খাই তেওঁলোকে বেয়াকৈ ব্যৱহাৰ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, BTC বাৰ্তা 24x7 লাইভ।